শূন্যৰ পৰা কোটিপতি কেনেকৈ হ'ল এইটো কোম্পানী প্ৰতিদিনে 9 গিলাস পানীয় বিক্ৰী কৰা এই কোম্পানীয়ে কেনেকৈ বৰ্তমান 2.3 বিলিয়ন লিটাৰ শীতল পানীয় বিক্ৰী কৰে আজি আমি জানিম কোকা-কোলাৰ সফলতাৰ কাহিনী আপোনাৰ শৈশৱ 90 দশকত পাৰ হৈছিল তেন্তে কোকা-কোলাৰ বিজ্ঞাপনটো আপুনি নিশ্চয় বহুবাৰ শুনিছে এই বিজ্ঞাপনটোৱে সেই সময়ৰ মানুহৰ মনত গভীৰ ছাপ পেলাইছিল আৰু ই ঠাণ্ডা পানীয়ৰ অৰ্থ সলনি কৰিছিল গ্ৰীষ্মকালীন হওক বা পাৰ্টিৰ উদযাপন হওক কোকা-কোলাই প্ৰতিটো অনুষ্ঠানকে বিশেষ কৰি তোলে কেৱল সেই সময়তে নহয় আজিও প্ৰতিটো বিয়া পাৰ্টি আৰু সুখৰ অনুষ্ঠানত কোকা-কোলাই উদযাপনৰ মজা দুগুণ বৃদ্ধি কৰি তোলে আজি প্ৰায় প্ৰতিখন দেশতে কোকা-কোলা বিক্ৰী হয় কিন্তু আপুনি জানেনে যে আজি এই কোম্পানীত 1 লাখতকৈ অধিক কৰ্মচাৰী আছে আৰু এই কোম্পানীয়ে প্ৰতিদিনে 2.3 বিলিয়ন লিটাৰ শীতল পানীয় বিক্ৰী কৰে যাৰ ফলত কোটি কোটি লাভ হয় কিন্তু এটা সময় আছিল যেতিয়া এই কোম্পানীটোৱে দৈনিক মাত্ৰ 9 গিলাস শীতল পানীয়হে বিক্ৰী কৰিবলৈ সক্ষম হৈছিল হয় আজিৰ এনে এটা সফল কোম্পানীও প্ৰাৰম্ভিক পৰ্যায়ত বহু অসুবিধা আৰু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল গতিকে এই ভিডিঅ'টোৰ জৰিয়তে জানোৱা হওক কোনে কোকা-কোলা কোম্পানী আৰম্ভ কৰিছিল এই পানীয় কেতিয়া আৰু কেনেকৈ তৈয়াৰ কৰা হৈছিল আৰু এই কোম্পানীটো কেনেকৈ শূন্যৰ পৰা কোটিপতি হৈছিল কোকা-কোলাৰ কাহিনী আৰম্ভ হয় 1800 চনৰ পৰা এইটো আছিল 1865 চন যেতিয়া আমেৰিকাত গৃহযুদ্ধ আৰম্ভ হৈছিল এই যুদ্ধত জন পেম্বাৰ্টন নামৰ এজন লেফটেনেণ্ট কৰ্নেল বেয়াকৈ আহত হয় ইয়াৰ পিছত তেওঁ সামৰিক বাহিনীৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হয় কিন্তু যুদ্ধখনত হোৱা আঘাত আৰু কষ্টৰ বাবে তেওঁৰ বাবে উঠি বহি শুই থকাটো কঠিন হৈ পৰিছিল সেনাবাহিনীত যোগদান কৰাৰ আগতে জন পেম্বাৰ্টন এজন ফাৰ্মাচিষ্ট আছিল আৰু তেওঁ আটলান্টাৰ নিজৰ পৰীক্ষাগাৰত বিভিন্ন ধৰণৰ ঔষধ প্ৰস্তুত কৰিছিল সেনাবাহিনীত আঘাতপ্ৰাপ্ত হোৱাৰ পিছত বিষৰ পৰা সকাহ পাবলৈ পেম্বাৰ্টনে বিষ কমোৱাৰ বাবে দিয়া মাৰ্ফিন নামৰ ঔষধ ব্যৱহাৰ কৰিছিল কিন্তু সময়ৰ লগে লগে পেম্বাৰ্টন মাৰ্ফিনৰ প্ৰতি আসক্ত হৈ পৰিল যাৰ ফলত তেওঁৰ সমস্যা আৰু বেছি বেয়া হৈ পৰিল যদিও এই নিচাৰ পৰা মুক্তি পাবলৈ তেওঁ বিভিন্ন ঔষধৰ ওপৰত গৱেষণা কৰিছিল কিন্তু কোনো ঔষধেই তেওঁ সকাহ দিয়া নাছিল এদিন তেওঁ কোকা-পাত নামৰ এবিধ উদ্ভিদৰ বিষয়ে পঢ়িলে যিটো উদ্ভিদ পেৰুৰ মানুহে যুগ যুগ ধৰি শক্তি বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰি আহিছিল এই উদ্ভিদত কোকেইনৰ কিছু লেক্স যোগ পোৱা গৈছিল যিয়ে মৰ্ফিনৰ নিচা এৰি দিয়াত সহায় কৰিব পাৰে ইয়াৰ পিছত তেওঁ কোকা-পাত ব্যৱহাৰ কৰি নতুন পানীয় বনোৱাৰ কথা ভাবিলে সেই সময়ত আমেৰিকা আৰু ইউৰোপত ভিন মাৰিয়ানি নামৰ ৱাইন এটা অতি বিখ্যাত আছিল যিটো কোকা-পাত আৰু ৱাইনৰ মিশ্ৰণ আছিল এই পানীয়টো ইমানেই বিখ্যাত আছিল যে আমেৰিকাৰ ৰাষ্ট্ৰপতি থমাছ এডিছনৰ দৰে সেই সময়ৰ বহু ডাঙৰ মানুহে ইয়াক ভাল পাইছিল কাৰণ ই শৰীৰত শক্তি আৰু সতেজতা সোমাইছিল পেম্বাৰ্টনেও এই ৱাইনটোৰ ওপৰত গৱেষণা কৰিছিল আৰু ইয়াক দেখাৰ পিছত তেওঁ এটা নতুন পানীয় তৈয়াৰ কৰিছিল যাৰ নাম তেওঁ ৰাখিছিল ফ্ৰেঞ্চ ৱাইন কোকা তেওঁ দাবী কৰিছিল যে এই পানীয়টো ভিন মাৰিয়ানতকৈও ভাল ইয়াত কোকা-পাত আৰু কোলা বাদাম দুয়োটা আছিল যিয়ে শক্তি বৃদ্ধি কৰাত সহায় কৰিছিল আৰু লগতে কোফেইন আছিল যিয়ে মদ্যপায়ীক সতেজ অনুভৱ দিছিল পেম্বাৰ্টনে এই পানীয়ক স্নায়ুৰ বিকাৰ মানসিক ক্লান্তি আৰু শাৰীৰিক ক্লান্তিৰ চিকিৎসাৰ ঔষধ হিচাপে প্ৰচাৰ কৰিছিল ইয়াৰ লগতে মৰ্ফিন বা অন্যান্য ড্ৰাগছৰ আসক্তত ভুগি থকা লোকসকলৰ বাবে এই পানীয় উপকাৰী হ'ব বুলিও তেওঁ কয় তেওঁ পানীয়টো সোনকালে জনপ্ৰিয় হৈ উঠিল আৰু ভিন মাৰিয়ানিক ভাল পোৱাৰ দৰে মানুহেও ভাল পাবলৈ ধৰিলে পেম্বাৰ্টনে অনুভৱ কৰিবলৈ ধৰিলে যে এই পানীয়ই তেওঁক সফলতাৰ উচ্চতালৈ লৈ যাব কিন্তু একে সময়তে বহু চহৰৰ সমাজ সংস্কাৰকসকলে মদৰ বিৰুদ্ধে প্ৰচাৰ চলাবলৈ আৰম্ভ কৰিলে আৰু মদ আৰু সুৰাৰ দৰে মদ্যপানৰ বিক্ৰী নিষিদ্ধ কৰিবলৈ ধৰিলে ইয়াৰ বাবেই পেম্বাৰ্টনে আশংকা কৰিছিল যে তেওঁৰ পানীয়ও নিষিদ্ধ হ'ব পাৰে কাৰণ ইয়াত মদ ব্যৱহাৰ কৰা হৈছিল গতিকে তেওঁ নিজৰ পানীয়ৰ পৰা ৱাইনটো আঁতৰাই আন কিছুমান উপাদান ব্যৱহাৰ কৰি এনে এটা নতুন পানীয় সৃষ্টি কৰাৰ ধাৰণাটো লৈছিল যিটো কেতিয়াও নিষিদ্ধ নহ'ব ইয়াৰ পিছত তেওঁ আন উপাদান যেনে ফল সোৱাদ সাইট্ৰিক এচিড যোগ কৰি নতুন পানীয় সৃষ্টি কৰাৰ পৰীক্ষা নিৰীক্ষা কৰিলে কেইবামাহো পৰীক্ষা নিৰীক্ষাৰ অন্তত পেম্বাৰ্টনে বন্ধু বান্ধৱী আৰু অংশীদাৰসকলৰ সৈতে পাৰ্টিন কেমিকেল কোম্পানী গঠন কৰে কিন্তু এই কোম্পানীটোৱে ঔষধৰ ব্যৱসায়ত কোনো সফলতা লাভ কৰা নাছিল সেয়েহে তেওঁলোকে এটা সোডাৰ ফয়াৰা খুলিবলৈ সিদ্ধান্ত লৈছিল 1886 চনৰ 8 মেৰ কথা যেতিয়া পেম্বাৰ্টনে সোডা ফাউণ্টেইনত নিজৰ নতুন পানীয়ৰ প্ৰচলন কৰে সোডাৰ লগত মিহলাই ককটেলৰ দৰে পৰিবেশন কৰিলে পেম্বাৰ্টনে প্ৰথমতে মাত্ৰ 9 গিলাস কোকা-কোলা বিক্ৰী কৰিছিল আৰু বিক্ৰীৰ প্ৰথম বছৰত প্ৰায় $26 লোকচান হৈছিল
ইয়াৰ পিছতো পেম্বাৰ্টনে নিজৰ পানীয়ৰ সফলতাৰ ওপৰত আত্মবিশ্বাসী আছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে 1888 চনৰ 16 আগষ্টত পেম্বাৰ্টনৰ মৃত্যু হয়। আনহাতে কোকা-কোলাৰ সফলতা এতিয়াও বহু দূৰত আছিল। মৃত্যুৰ পিছত তেওঁৰ সংগী ফ্ৰেংক মিছন ৰবিনছনে কোকা-কোলা বিক্ৰীৰ নতুন উপায় বিচাৰিছিল। তেওঁ ইয়াৰ নাম কোকা-কোলা ৰাখি বিজ্ঞাপন সৃষ্টি কৰি ইয়াৰ প্ৰচাৰ কৰিছিল। 1892 চনত আশা গ্ৰিক্স কেলেণ্ডাৰে কোকা-কোলা ক্ৰয় কৰে আৰু ইয়াৰ পিছত কোকা-কোলাৰ সফলতাৰ যাত্ৰা আৰম্ভ হয়। এতিয়া কোকা-কোলা বটলত বিক্ৰী হ'বলৈ ধৰিলে আৰু ইয়াৰ বজাৰ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিলে। এইদৰেই কোকা-কোলাই নিজৰ নাম উজ্জ্বলাই তুলিলে আৰু আজি ই সমগ্ৰ বিশ্বৰ অন্যতম বিখ্যাত ব্ৰেণ্ড। 1916 চনত কোম্পানীটোৱে নিজৰ পৰিচয়ৰ বাবে এটা বিশেষ বটলৰ ডিজাইন কৰিছিল, যিটো গ্ৰাহকে সহজে চিনাক্ত কৰিব পাৰিছিল। আজি প্ৰায় 135 বছৰৰ পাছত কোকা-কোলাক চিনাক্ত কৰিবলৈ কোনো নিৰ্দিষ্ট চিহ্নৰ প্ৰয়োজন নাই আৰু ব্ৰেণ্ডটোৰ পৰিচয়ৰ প্ৰয়োজন নাই। গতিকে এইটোৱে আছিল কোকা-কোলাৰ সফলতাৰ কাহিনী। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।